সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বিকাশ শাস্ত্ৰীয়ে দেৱগুৰু এষ্ট্ৰলজিলৈ। 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখ আৰু বাৰ দেওবাৰ আৰু অসমীয়া ফাগুন মাহৰ 12 তাৰিখ। আজি সূৰ্য উদয় হ'ব পুৱা 5:42 আৰু অস্ত যাব পাছবেলা 5:10। আহি থকা ৰাহুকালৰ সময় হৈছে পাছবেলা 3:44 পৰা পাছবেলা 5:10 এই সময়ছোৱাক অতি অশুভ হিচাপে গণ্য কৰা হয়। গতিকে কোনো শুভ কাম বা কোনো শুভ কামৰ আৰম্ভণি এই সময়ছোৱাত নকৰিব। এতিয়া আহোঁ আজিৰ দিনটোত থকা শুভ সময়ৰ মুহূৰ্তলৈ। শুভ সময়ৰ মুহূৰ্ত হৈছে পুৱা 7:09 পৰা দিনৰ 11:26 আকৌ দিনৰ 12:52 পৰা দিনৰ 2:18 এই সময়ছোৱাক অতি শুভ হিচাপে গণ্য কৰা হয়। আপুনি কোনো শুভ কাম কৰে বা কোনো শুভ কামৰ যদি আৰম্ভণি কৰে অতি সুফল লাভ কৰিব। আজি যদি কোনো যাত্ৰা কৰে বা কোনো যদি শুভ কৰ্ম কৰিম বুলি ভাবিছে তেতিয়াহ'লে বেলগছ বা ৰঙা ফুল গছৰ গুৰিত পানী দি সেৱা জনাই যাত্ৰা কৰক বা শুভ কৰ্ম কৰক, সুফল লাভ কৰিব। আৰু যাত্ৰা কৰাৰ আগত মচুৰ দাইল বা গুৰ খাই যাত্ৰা কৰিব বা শুভ কৰ্ম কৰিব, সুফল পাব। এতিয়া আহোঁ ৰাশি বিচাৰলৈ। প্ৰথমে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ কৰ্মত বিজয় হ'ব। বৃষ ৰাশি জাতক জাতিকাসকলে আমোদ প্ৰমোদৰে দিনটো পাৰ কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশি জাতক জাতিকাসকললৈ ধনৰ আগমন হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ভোগ বিলাসত দিনটো পাৰ কৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কোনো সমস্যাৰ সমাধান হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে সুখ লাভ কৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰা উচিত। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বেপাৰ বাণিজ্যৰ যোগেদি অৰ্থ লাভ কৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ আশা পূৰণ হোৱা দেখা যায়। মকৰ ৰাশিৰ জাতক জাতিকাসকলে মিত্ৰৰ সহায় পাব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ধনৰ আগমন হোৱা দেখা যায়। মীন ৰাশিৰ জাতক জাতিকাসকলে সুখ প্ৰাপ্তি ঘটিব, অৰ্থাৎ সুখ লাভ কৰিব। সকলোকে ধন্যবাদ জনাই আজি ভিডিঅ' ইয়াতে সামৰিছোঁ।